পাৰ কেপিটা কমি গ'ল, পাৰ কেপিটা বাঢ়ি গ'ল। আমাৰ বিজেপিৰ দিনত একো কমা নাই। নাথিং হেজ কাম ডাউন। যদি কেতিয়াবা বিচাৰে মই লিষ্ট কৰি দিম। সৰু এটা উদাহৰণ দিছো, হিউমেন কেপিটেলত সাষ্টেইনেবল যেতিয়া আমাৰ ডেভেলপমেণ্ট গ'ল আছিলে, তেতিয়া অসমৰ ৰেংক আছিলে 2018 চনত 28 নম্বৰ। আজি আপুনি কৈছে, আপুনি এবাৰো নকলে যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত ইট হেজ কাম আপ টু 23rd। 3 বছৰত 5খন ৰাজ্যক বিট কৰা। From a silver state we become front ranking state. প্ৰতিটো পল, প্ৰতিটো খন যোৱা 3.5 বছৰত আমি অসমৰ কাৰণে কাম কৰিছো। আজি কৈছে ৰাজহুৱা শিক্ষানুষ্ঠান কমি গৈছে। কোনোবাক মই ৰমেশ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম, মই শিক্ষামন্ত্ৰী হোৱাৰ আগত ৰাজহুৱা শিক্ষানুষ্ঠান কিমান আছিল আৰু আজি কিমান আছিল 2009-10 ফৰ অল দা টাইম আপোনালোকে মনত ক্লিয়াৰ কৰি লওক। হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হোৱাৰ আগত অসমত গভৰ্ণমেণ্ট ইনষ্টিটিউট আছিল 38,000, টুডে গভৰ্ণমেণ্ট ইনষ্টিটিউট ইজ 44,000. It has increased. These are hard statistics. 2009 চনত আজি মোক দিয়া যেটো প্ৰশ্ন উত্তৰ আপুনি এবাৰ চাইলে ভাল পাম। মই কলো নে, মই যিখিনি কৈ আছো আই এম লায়েবল টু প্ৰিভিলেজ মোশন। ৰমেশ পেগু ডাঙৰীয়াক মই কৈছো যে উত্তৰবিলাক, কাৰণ তেখেতে বিজেপি তুলনা কৰি আছে। 2009 মই শিক্ষামন্ত্ৰী হোৱাৰ সময়ৰ কথাটো মইহে ক'ব পাৰিম। তেওঁক আপুনি প্ৰশ্ন কৰিছে বিজেপি চৰকাৰত হয়, যেতিয়া একেটা কেম্পাছতে দুখন স্কুল থাকিব তাক এমালগেমেট কৰি দিয়াটো বেয়া কথা নেকি? We do not need that much of school. মই মানৱীয়তাৰ খাতিৰত বাৰে বাৰে মোৰ এছেম্বলিত স্পীচ চাব। 2011 চনত মই ইয়াত স্পীচ দিছো, 12ত স্পীচ দিছো, 13ত স্পীচ দিছো যে আমাক স্কুল নালাগে, আমি 28,000 ৰেভিনিউ ভিলেজ। We need 28,000 good school. নাম্বাৰ আমাক নালাগে। We don't need numbers, we need good school. আজি আপোনালোকে নিজেও জানে আপোনালোকৰ সমষ্টিত ৰেভিনিউ ভিলেজ কেইখন আছে। 28,000 ৰেভিনিউ ভিলেজ আছে, 3,000 ফৰেষ্ট ভিলেজ আছে। So you should have 32,000 good school. আজিও আপোনাৰ হাতত স্কুল আছে 39,000। তাৰ ফলত কি হৈছে, আমাৰ ৰেভিনিউ নাই, আমি টকা আনিব নোৱাৰো, শিক্ষক নিযুক্তি কৰিব নোৱাৰো। কৈছে শিক্ষক নাই, ভেৰি কথা, শিক্ষক নাই। 1 লাখ শিক্ষক মই আজিয়ে চাকৰি দি দিওঁ, টকাটো দৰমহাটো ক'ৰ পৰা দিম? Where from money will come? So consolidation, যিসকল ইয়াত ইকনমিক্সৰ ষ্টুডেণ্ট আছে তেওঁলোকে জানিব, পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ডাঙৰ গুণটো হ'ল কনচলিডেট ইউৰ গেইন, কনচলিডেশ্যন। 4খন যদি স্কুল একেলগে আছে, ক্লাব ইট টু ওৱান স্কুল। গভৰ্ণমেণ্টৰ যদি এছিষ্টেণ্ট ডিৰেক্টৰ, ডেপুটি ডিৰেক্টৰ, জইণ্ট ডিৰেক্টৰ 4টা অফিচ একেলগে আছে, ক্লাব ইট ইন ওৱান অফিচ এণ্ড ৰিলিজ দ্য এডিশ্যনেল লেণ্ডছ ফৰ চাম প্ৰডাক্টিভ পাৰ্পাছেছ। দেট ইজ কল্ড কনচলিডেশ্যন। মই ৰমেশ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম, ব্যক্তিগত হ'ব, কিন্তু ব্যক্তিগত হ'লে মই অনুৰোধ কৰিম যে হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হোৱাৰ আগতে কিমানখন অসমত কলেজ আৰু স্কুল আছিল আৰু আজি কিমান কলেজ আৰু স্কুল হৈছে, আপুনি অখিল গগৈ ডাঙৰীয়াক পত্ৰ এখন লিখি অফিচিয়েল ৰেকৰ্ডৰ পৰা জনাই দিব। So that this debate also come to a close. আৰু এইবাৰ যেতিয়া প্ৰাদেশিকৰণ হ'ব, সাডেনলি আৰু নাম্বাৰ অফ স্কুল বাঢ়ি যাব। বাঢ়ি গ'লে আমি এমালগেমেট কৰি পেলাই শেষ কৰিব নালাগিব জানো? কিন্তু এবাৰৰ কাৰণেও আমি কোনোবাই কৈছো জানো মনত, এবাৰৰ কাৰণেও যে হয় চব বন্ধ হৈছে, কিন্তু ৰমেশ পেগু এটা ভাল কাম কৰিছে, অন্তত চাহ বাগিচাত 200খন হাইস্কুল পাতিছে। বিৰোধী প্ৰমোদ গগৈ ডাঙৰীয়া যেতিয়া বিধায়ক আছিল, তেওঁ মই স্পীচ পঢ়িছিলো। মই শিৱসাগৰৰ বিধায়কে কৈছিলো, হি ইউজ টু প্ৰেইজ গভৰ্ণমেণ্ট ফৰ গুড থিংছ। চাহ বাগিচা ল'ৰা ছোৱালীক স্বাধীনতাৰ 75 বছৰলৈকে হাইস্কুল শিক্ষাৰ পৰা আমি বঞ্চিত কৰি ৰাখিছিলো। আজি সকলোৱে আমাক সমালোচনা কৰক,
চেয়াৰমেন আলী ডাঙৰীয়া এটা কথা ইণ্টাৰফেয়াৰ কৰিছে চাহ বাগিচাত যেনেকৈ হাই স্কুল দিছে আমাৰ চহৰ অঞ্চলত বহু জেগাত হাই স্কুল যায় তেওঁলোকে ক্লাছ 6 পাছ কৰাৰ পিছতে পঢ়া শুনা বন্ধ মই তাৰ উত্তৰ দিম যদি স্বাধীনতাৰ ৭৫ বছৰলৈকে অসমৰ আটাইতকৈ প্ৰাচীন উদ্যোগটোত কপালৰ ঘাম মাটিত পেলাই কাম কৰা মানুহখিনিৰ কাৰণে আমি এখন হাইস্কুল স্থাপন কৰিব পৰা নাছিলো আজি এইখন চৰকাৰে তাত গৈ 280খন হাইস্কুল যদি আমি পাতিব খোজো ডোন্ট উই ডিজাৰ্ভ ক্ৰেডিটছ আজি যি অসমীয়া স্কুলবিলাকক সমালোচনা কৰিছিল সেই অসমীয়া স্কুলবিলাকত যদি 8 কোটি টকা কৈ দি আমি হাইস্কুলৰ বিল্ডিং বনাব সাহস কৰো ডু নট উই গেট সাম ক্ৰেডিটছ আজি অসমৰ আটাইবোৰ মহাবিদ্যালয় নাকৰ ক্ৰেডিটেড হল ডোন্ট উই ডিজাৰ্ভ সাম ক্ৰেডিটছ আমি একোৱে ক্ৰেডিট আশা নকৰো যোৱা পৰহি দিনাখন ৭,০০০ কন্ট্ৰেকচুৱেল শিক্ষকক একেলগে ৰেগুলাৰাইজ কৰা হল ডোন্ট উই গেট সাম ক্ৰেডিটছ আজি টেটৰ শিক্ষকসকলক যাক কৈছিল তোমালোক 11 মাহৰ ল'ৰা ছোৱালী যাক অপমান কৰা হৈছিল তেওঁলোকে আজি বনাফাইডি গভৰ্ণমেণ্ট চাকৰি 45,000 টেট ষ্টুডেণ্ট হেজ বিকাম ৰেগুলাৰ টিচাৰ্ছ আৰু বাকী যিকেইজনে অহা নাই নিজে নাহো বুলি কৈছে আমি নানো বুলি কোৱা নাই Don't we get some credits? আমি কতোৱে ক্ৰেডিট আশা নকৰো একোটা সমষ্টিত যি ধৰণে ৰাস্তাৰ পৰিৱৰ্তন হৈছে আমি ক্ৰেডিট আশা নকৰো মৰিগাঁও আৰু দৰং দুইটা জেগাত ব্ৰহ্মপুত্ৰ সংযোগী কৰিব মৰিগাঁওতো সংখ্যালঘু মানুহ দৰঙতো সংখ্যালঘু মানুহ ব্ৰহ্মপুত্ৰৰ ওপৰত লাহৰীঘাট সমষ্টিৰ ওপৰত ব্ৰিজ বনাবৰ কাৰণে কংগ্ৰেছৰ সাহস নাছিল য'ত আমি কৰি আছো কোন আছিল নজৰুল ইছলামৰ দৰে শক্তিশালী স্বাস্থ্য মন্ত্ৰী আছিল শক্তিশালী মন্ত্ৰী আছিল কেতিয়াবা ক'ৰবাত বিধানসভাত প্ৰশ্ন এটাও হৈছিলে যে মৰিগাঁও আৰু দলঙৰ মাজত এখন দলং লাগে বুলি আজি গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগ হ'ব ডোন্ট উই গেট ক্ৰেডিট অসমৰ ইমান ডাঙৰ ভিছন এটা নিৰ্মাণ কৰিলো আজি ধুবুৰী আৰু ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণ হৈছে দিনে ৰাতিয়ে নৰেন্দ্ৰ মোদীয়ে ক্ৰেডিট অলপো নাপাব কি একবাৰৰ কাৰণে কাগজখিনি চাই কংগ্ৰেছে যদি তাত 1 টকাও দিছিলে না মই কলো না এইটো আমাৰ ৰেগুলেট মেমৰেণ্ডাম আপুনি যত আছিল মই ক'ব এখন ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া 30 কিলোমিটাৰৰ কেবিনেট মেমৰেণ্ডাম বনাব অসম চৰকাৰৰ সাহসো আছে নেকি জাইকাই লোনে দিছে 2016 চনত আপোনাক তাৰো ডকুমেণ্টছ দি দিম ক'বাত যদি ভুলতে মানুহক আপোনালোকে কৈ আছে যে এখন কংগ্ৰেছে কৰিছিল বুলি যাতে সেইটো নোহোৱা কৰি দিয়ে যে মোদীক ভোট নিদিও কিন্তু মোদীয়ে কৰিছিল all documents will give it to you কংগ্ৰেছৰ দিনত সৰু পিনৰ কাগজ এটাও চলা নাছিল আপোনালোকৰ যদি ক'বাত ভুল ধাৰণা আছে ধাৰণাটো মই বদলাই দিম উইথ ডকুমেণ্টছ আৰু আপোনালোকে এটা ডকুমেণ্টছ আনক কংগ্ৰেছ চৰকাৰ দিনত এই কামটো হৈছিল বুলি মাননীয় অধ্যক্ষ মহোদয় আপোনালোকে